নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ৰোল অফ সৰ্ব শিক্ষা অভিযান ইন এলিমেণ্টাৰী এডুকেশ্যন সৰ্ব শিক্ষা অভিযানৰ প্ৰধান ভূমিকাবোৰ কি প্ৰাথমিক শিক্ষাত সেইবোৰৰ বিষয়ে আজি আমি আলোচনা কৰিম ঠিক আছে তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো সৰ্ব শিক্ষা অভিযান is a flagship program of the government of India aimed at achieving universalization of elementary education. প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ এটা লাৰ্জেষ্ট প্ৰগ্ৰামৰ ভিতৰত এটা প্ৰগ্ৰাম হৈছে সৰ্বশিক্ষা অভিযান ইয়াৰ প্ৰধান শ্লোগানটোৱে আছিলে সব পঢ়ে সব বঢ়ে মানে সকলোৱে পঢ়ো আৰু সকলো আগুৱাই যাওঁ ইয়াৰ পৰা আমি আইডিয়া কৰিব পাৰিছো যে ই সঁচাকে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ওপৰত কিমান গুৰুত্ব আৰোপ কৰিছিলে ঠিক আছে then its objective is to provide free and compulsory education to all children in the age group of 6 to 14 years ইয়াৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে যে 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা ইয়াৰ উপৰি কৈছে ensuring every child is in school and learning আৰু প্ৰতিটো শিশুক স্কুলত পঢ়ি থকাটো নিশ্চিত কৰাটোৱে আছিলে ইয়াৰ প্ৰধান উদ্দেশ্য এতিয়া আমি ইয়াৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ চাম ফাৰ্ষ্ট কৈছে SSI is an opportunity for states to develop their own vision of elementary education প্ৰতিখন ষ্টেটছ বা ৰাজ্যৰে কিছুমান নিৰ্দিষ্ট প্ৰয়োজন থাকে সেই প্ৰয়োজন অনুসৰি সেই বিশেষ ৰাজ্যখনে নিজৰ কিছুমান provisions বা policy বনাব পাৰে to develop elementary education then it is a partnership between the central state and local government এটো কৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰৰ মাজত এটা পাৰ্টনাৰশ্বিপ program it is a program with a clear time frame for universal elementary education এই প্ৰগ্ৰামটো এটা টাইম বাউণ্ড মেনাৰত বনোৱা হৈছিলে মানে 2010ৰ ভিতৰত ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যনটো নিশ্চিত কৰাটোৱে আছিলে ইয়াৰ মানে এটা অবজেক্টিভ সেইকাৰণে কৈছে এইটো ক্লিয়াৰ টাইম ফ্ৰেম Then point number 3, it recognizes the crucial and central role of the teachers and advocate a focus on their developmental needs. Quality education provide কৰিবৰ কাৰণে টিচাৰৰ ৰোলটো ক্ৰুচিয়েল বুলি উল্লেখ কৰিছে সৰ্ব শিক্ষা অভিযানে যাৰ কাৰণে টিচাৰৰ কিছুমান নিডছ আছে সেইবোৰ নেকি যেনেকৈ নেকি ট্ৰেইনিং প্ৰফেশ্যনেল ডেভেলপমেণ্ট বা এনহেন্সিং টিচিং স্কিলছ এইবোৰত মানে বিশেষকৈ মনোযোগ দিছিলে কোনে সৰ্বশিক্ষা অভিযানে Then point number 4, it has given more importance on education of the girls. এই সৰ্বশিক্ষা অভিযানে বিশেষকৈ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত ইম্পৰ্টেঞ্চ মানে গুৰুত্ব আৰোপ কৰিছিলে স্পেচিয়েলি দোজ বিলংগিং টু দি শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব এণ্ড মাইনৰিটিজ আৰু বিশেষকৈ যোনবোৰ SC ST বা সংখ্যালঘুৰ ছোৱালী আছিলে সেইবোৰৰ ওপৰতহে আৰু বেছিকৈ গুৰুত্ব আৰোপ কৰিছিলে Point number 5. SSA helps in improving the relation of the state level institution. আমাৰ state level যোনবোৰ institution আছে সেইবোৰৰ মাজত ৰিলেশ্যনটো এটা ইম্প্ৰুভ কৰি ৰাখিছিলে and also maintain the quality of existing schools আৰু যোনবোৰ schools already আছে সেইবোৰৰ মাজত এটা quality maintain কৰি ৰাখিছিলে যেনেকৈ নেকি হ'ব পাৰে এনেকৈ টিচাৰ ট্ৰেইনিং বা ইনফ্ৰাষ্ট্ৰাকচাৰ আপগ্ৰেড কমিউনিটি এংগেজমেণ্ট এইবোৰত গুৰুত্ব আৰোপ কৰিছিলে Then point number 6, SSA was mainly formulated to enable providing social justice. সৰ্বশিক্ষা অভিযানক ফৰ্মুলেট কৰাই হৈছিলে মেইন উদ্দেশ্যটোৱে হৈছিলে যে সামাজিক ন্যায় প্ৰদান কৰা থ্ৰু এডুকেশ্যন এণ্ড অলছ' ইন ইটছ ইম্প্ৰুভমেণ্ট আৰু ইয়াক ইম্প্ৰুভ কৰাটো আছিলে ইয়াৰ এটা মুখ্য উদ্দেশ্য এতিয়া কেনেকৈ এইটো ছ'চিয়েল জাষ্টিছ প্ৰভাইড কৰিব কৈছে ইকুৱেল এক্সেছ টু
quality education for all, সকলোৰে কাৰণে এটা গুণগত শিক্ষা প্ৰদান কৰা, and also focuses on overall quality of education. ঠিক আছে? Then point number 7, SSA emphasizes on providing child-centric education. শিশুকেন্দ্ৰিক শিক্ষা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিছিলে সৰ্বশিক্ষা অভিযানে। এতিয়া কেনেকৈ কৰিব শিশুকেন্দ্ৰিক শিক্ষা প্ৰদান, তাৰ কাৰণে কৈছে কিছুমান মেথড ইমপ্লিমেণ্ট কৰিছিলে, যেনেকৈ নেকি লাৰ্ণিং বাই ডুইং, প্লেৱে মেথড, লাৰ্ণিং বাই অবজাৰ্ভেশ্যন এটচেট্ৰা। এইবোৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিলে। Such type of education helps in the universal retention of the children in the school. সেইটোৱে কৈছিলে এটা শিশুক মানে স্কুলত ৰিটেইন কৰি ৰখাত বহুত বেছি সুবিধাজনক হৈছিলে, যাৰ ফলত। Point number 8, it is an effort to universalize primary education by community ownership of school system. ইয়াতে কৈছে স্থানীয় জনসাধাৰণক শৈক্ষিক ক্ষেত্ৰত জড়িত কৰিছিলে, আৰু কৈছে it encourages the people towards education involving the local public in the educational field. আৰু শিক্ষাৰ ক্ষেত্ৰত জনসাধাৰণ উৎসাহিত কৰিছিলে, মানে স্থানীয় জনসাধাৰণক শৈক্ষিক ক্ষেত্ৰত জড়িত কৰি সিহঁতক কি কৰিছে উৎসাহিত কৰিছে। এইটো আছিলে আমাৰ পইণ্ট নম্বৰ 8. Then point number 9, there will be a focus on the inclusion and participation of children for SC, ST, minority groups, urban deprived children, disadvantaged groups, and the children with special needs in the educational process. ইয়াতে কৈছে এই সকলোবিলাক শিশুক মানে SC, ST, minorities, etc. এই সকলোবিলাক শিশুক শিক্ষা প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত আৰু অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল সৰ্বশিক্ষা অভিযানে। Then point number 10, SSA makes universalization of primary education possible through envisaging cooperation between teachers, parents, public, as well as accountability and transparency to the community, which have a major role to play in this regard. মানে শিক্ষক, অভিভাৱক আৰু জনসাধাৰণৰ মাজত এটা সহযোগিতাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে SSA, যাৰ ফলত কি হৈছে আমাৰ ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন সেইটো সম্ভৱপৰ হৈ উঠিছে। ঠিক আছে, এইটো হৈছে পইণ্ট নম্বৰ 10. Then point number 11, SSA plays an important role on making education at the elementary level useful and relevant for children by improving the curriculum, child-centered activities, and effective learning strategies. ইয়াতে কৈছে পাঠ্যক্ৰম, শিশুকেন্দ্ৰিক কাৰ্যকলাপ আৰু ফলপ্ৰসূ পাঠদান শিক্ষণ কৌশল উন্নত কৰি প্ৰাথমিক পৰ্যায়ৰ শিক্ষাক শিশুৰ বাবে উপযোগী আৰু প্ৰাসংগিক কৰি তোলাৰ ক্ষেত্ৰত সৰ্বশিক্ষা অভিযানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। Then point number 12, it provides special facilities to children with special needs who are physically handicapped. বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছুমান স্পেচিয়েল ফেচিলিটিজ প্ৰদান কৰিছে সৰ্বশিক্ষা অভিযানে। In this regard, also we can say that it plays a great role in strengthening elementary education. এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে সৰ্বশিক্ষা অভিযানে আমাৰ এলিমেণ্টাৰী এডুকেশ্যনটোক শক্তিশালী কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। Point number 13, it would be proved very much successful as it provides equal treatment to the students with special needs. ইয়াতে কৈছে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক সমান ব্যৱহাৰ কৰাৰ বাবে ই অতি সফল বুলি প্ৰমাণিত হৈছে। And it also provide facilities to all-round development of child and also provide effective education. আৰু লগতে কৈছে শিশুৰ সৰ্বাংগীন বিকাশৰ সুবিধা প্ৰদান কৰাৰ লগতে ফলপ্ৰসূ শিক্ষাও প্ৰদান কৰিছে সৰ্বশিক্ষা অভিযানে। Point number 14, SSA playing its role in strengthening elementary education by introducing a program of literacy, library, women empowerment, games, and sports
to establish a relation among the schools and the public. মানে বিদ্যালয় আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ সাক্ষৰতা, পুথিভঁৰাল, মহিলা সবলীকৰণ, খেল আৰু ক্ৰীড়াৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰি এলিমেণ্টাৰী এডুকেশ্যনক আৰু বেছি শক্তিশালী কৰিছে। Then point number 15. The local people who stay near the schools should be given more importance. যিবিলাক মানুহ বিদ্যালয়ৰ ওচৰতে থাকে স্থানীয় ৰাইজক অধিক গুৰুত্ব দিছিল। This will help in developing a cordial method of the development of primary education and also can help in removing illiteracy. যিটোৱে কি কৰিছে এক আন্তৰিক পদ্ধতি গঢ়ি তুলিছে আৰু যাৰ লগতে নিৰক্ষৰতাও দূৰ কৰাত সহায় কৰিছে। মানে স্থানীয় ৰাইজক গুৰুত্ব দিয়াটো এটা ফলপ্ৰসূ সিদ্ধান্ত আছিল বুলি আমি ক'ব পাৰোঁ। Then point number 16. SSA caters to the every local needs of the people as the scheme is flexible. আঁচনিখন ফ্লেক্সিবল হোৱাৰ বাবে জনসাধাৰণৰ প্ৰতিটো স্থানীয় প্ৰয়োজনীয়তা পূৰ কৰিছে এই স্কিমটোৱে। Such flexible nature of the scheme is quite helpful in ensuring the 100% enrollment of the children in the school. কৈছে এইটোৰ ফলত কি হৈছে শিশুসকলক বিদ্যালয়ত 100% নামভৰ্তি নিশ্চিত কৰাত আমাৰ যথেষ্ট সহায়ক হৈছে। Then point number 17. Propagate compulsory primary education both at individual and public sectors. ব্যক্তিগত আৰু ৰাজহুৱা খণ্ড উভয়তে বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ প্ৰচাৰ কৰিছে and it tries to strengthen universalization of encouraging the private school to bring efficiency in them. ইয়াৰ উপৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ দক্ষতা আনিবলৈ উৎসাহিত কৰি সাৰ্বজনীকৰণ শক্তিশালী কৰিছে। SSA is a holistic effort of reducing the cost of education by developing a cordial relationship among the central government, state government, and autonomous bodies and local people for contribution of funds for education. মানে শিক্ষাৰ ব্যয় হ্ৰাস কৰিবলৈ এই সংস্থা বা চৰকাৰবোৰৰ মাজত কি কৰিছে এটা আন্তৰিক সম্পৰ্ক গঢ়ি তুলিছে। Then point number 19. It is an effort to involve all the human resources in the form of Panchayati Raj institution, school management committee, village and urban scheme level education committees, parents teacher association, mother teacher association, tribal autonomous council, and other grassroots level structures in the effective management of elementary schools. মানে কৈছে এছএছৰ লক্ষ্য হৈছে প্ৰাথমিক বিদ্যালয়সমূহত পৰিচালনাত বিভিন্ন কমিউনিটি ষ্ট্ৰাকচাৰ যেনেকৈ নেকি আমি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন বা স্কুল SMC, PTA, পেৰেণ্টছ টিচাৰ এছ'চিয়েশ্যন, MTA, মাদাৰ্ছ টিচাৰ এছ'চিয়েশ্যন এইবোৰৰ কৈছে অংশীদাৰসকলক জড়িত কৰিব লাগে। Then point number 20. SSA propagating the educational idea among the public and making them realize that the school and other educational institutions are of public asset. সৰ্বশিক্ষা অভিযানে এই জনসাধাৰণৰ মাজত শৈক্ষিক ধাৰণাটো প্ৰচাৰ কৰি তেওঁলোকক উপলব্ধি কৰায় যে বিদ্যালয়সমূহ বা অন্যান্য শিক্ষানুষ্ঠানসমূহ ৰাজহুৱা সম্পত্তি। ঠিক আছে, তো এইখিনি আছিলে আজিৰ আমাৰ পঢ়িবলগীয়া বিষয়বস্তু। এতিয়া গোটেইখিনিৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰোঁ যে SSA plays a significant role in strengthening elementary education by promoting inclusivity, community ownership, and child-centric education. মানে অন্তৰ্ভুক্তি, সম্প্ৰদায়ৰ মালিকীস্বত্ব আৰু শিশুকেন্দ্ৰিক শিক্ষাক প্ৰসাৰিত কৰি প্ৰাথমিক শিক্ষা শক্তিশালী কৰাত সৰ্বশিক্ষা অভিযানে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ঠিক আছে,
তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।